প্ৰাচীন শিলাখণ্ডত তথা ভাস্কৰ্য অপূৰ্ব সমাহাৰেৰে পৰিপূৰ্ণ চিপাঝাৰৰ বাজনা পথাৰস্থিত কালী মন্দিৰ চৌহদ একাদশ শতিকাৰ পাল বংশৰ দিনতে স্থাপন কৰা শিলৰ মন্দিৰটো কালক্ৰমত ভাগি গৈছে যদিও এতিয়াও বিৰাজমান ইয়াৰ ঐতিহ্য কিন্তু চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে এই ঐতিহ্য সংৰক্ষণৰ বাবে গ্ৰহণ কৰা নাই কোনো বিশেষ পদক্ষেপ চৰকাৰী বিভাগৰ ওচৰত মন্দিৰ চৌহদৰ বিকাশ আৰু সংৰক্ষণৰ দাবী মন্দিৰ পৰিচালনা সমিতিৰ ইয়াতে এখনি মানে ঐতিহাসিকভাৱে স্থাপিত এটা মন্দিৰ এই মন্দিৰত যোৱা ৭০ বছৰৰ পৰাই কালী পূজাখনি অনুষ্ঠিত হৈ আছে এই কালী পূজাত মানে সেই দিনকেইটাত লাখৰো অধিক লোক সমাগম হয় আমি যদিও বা অসমৰ ভিতৰতে এটা লেখত ল'বলগীয়া মন্দিৰ পাল বংশৰ সময়তে স্থাপিত এটি মন্দিৰ ইয়াতে আমি সেই পাল বংশৰ সময়ৰে ভাস্কৰ্য শিলালিপি পোৱা গৈছে কিন্তু তথাপিও যিমানখিনি আমাৰ এই মন্দিৰটোৰ উন্নতি হ'ব লাগিছিল কিন্তু আজি পৰ্যন্ত উন্নতি ঘটা নাই যিখিনি প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব লাগিছিল আজিলৈকে প্ৰচাৰ আৰু প্ৰসাৰত আমি বহুত পিছ পৰি আছোঁ যাৰ ফলত আমাৰ এই মন্দিৰটো এতিয়াও আপোনালোকে দেখিবলৈ পাব এয়া চাওক মানে বাউণ্ডেৰী ৱালৰ এনেকুৱা ধৰণৰ অৱস্থা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাৰ এই ঐতিহাসিক মন্দিৰত পদাৰ্পণ কৰি প্ৰচাৰ আৰু প্ৰসাৰত আমাক সহযোগিতা আগবঢ়ায়